আৰু জুবিন গাৰ্গ আচলতে তেখেতসকলে জুবিন গাৰ্গক খুব ভাল পায়। এই জুবিন গাৰ্গৰ প্ৰতি যি ভাল পোৱা যি শ্ৰদ্ধা তাৰ প্ৰতিফলন এই মূৰ্তিটো আচলতে। আৰু কিশোৰ হাজৰিকা তেখেত নিজে এজন সমাজকৰ্মী, টুৰিজিমৰ কাৰণে বহুত কাম তেখেতে কৰিছে। পৰ্যটনৰ উন্নয়নৰ কাৰণে বিশ্বনাথ ঘাটতো বহুত কাম কৰিছে, আপোনালোকে সকলোৱে জানে। গতিকে তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু জুবিন গাৰ্গ এনেকৈ জীয়াই থাকিব মানুহৰ মাজত যুগ যুগ ধৰি। প্ৰতিমূৰ্তি থাকিবই, মানুহে বনাবই। ইমান যিসকলে ভাল পাইছিলে জুবিন গাৰ্গক, সেইসকলে ভাল পায়, সেইসকলে নিৰ্মাণ কৰি যাব। জাষ্টিছ ফৰ জুবিন গাৰ্গ ডিজিটেলি আন্দোলন, আপুনি ভাবেনে? আপুনি বহুত বছৰ জুবিন গাৰ্গৰ লগত আছিলে, ন্যায় পোৱাটো কিমান চাওক, ন্যায় লৈ মোৰ অকণো সন্দেহ নাই। ন্যায় পাব আৰু পাবই লাগিব। জুবিন গাৰ্গৰ আচলতে জুবিন গাৰ্গৰ লগত কি হৈছিলে, কেনেকুৱা ধৰণৰ ষড়যন্ত্ৰ হ'ল, কোনে কৰিলে, সেই সময়খিনিত কি হ'ল, কেনেকৈ নাইকিয়া হ'ল, সেইটো গম পাবই লাগিব। আৰু তাৰ কাৰণে আমি যিকোনো পৰ্যায়লৈকে যাম। এইখিনিতে সামৰণি মাৰি থ'ব নোৱাৰে। সেইটো শক্তি কাৰো নাই পৃথিৱীত। অসমততো নাই, পৃথিৱীতে নাই। গতিকে জুবিন গাৰ্গে ন্যায় পাবই লাগিব। কি ঘটনাত জুবিন গাৰ্গৰ মৃত্যু হ'বলগীয়া হ'ল, কাৰ ষড়যন্ত্ৰ বলি হ'ল, সেইটো গম পাবই লাগিব। এতিয়া অলপ কেইদিনমান মনে মনে আছে বুলি ভাবিলে নহ'ব যে চব শেষ হৈ গৈছে। এইটো কিন্তু জুই জ্বলিয়ে থাকিব যুগ যুগ ধৰি। আৰু জুবিন গাৰ্গ আচলতে তেখেতসকলে জুবিন গাৰ্গক খুব ভাল পায়। এই জুবিন গাৰ্গৰ প্ৰতি যি ভাল পোৱা যি শ্ৰদ্ধা তাৰ প্ৰতিফলন এই মূৰ্তিটো আচলতে। আৰু কিশোৰ হাজৰিকা তেখেত নিজে এজন সমাজকৰ্মী, টুৰিজিমৰ কাৰণে বহুত কাম তেখেতে কৰিছে। পৰ্যটনৰ উন্নয়নৰ কাৰণে বিশ্বনাথ ঘাটতো বহুত কাম কৰিছে, আপোনালোকে সকলোৱে জানে। গতিকে তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু জুবিন গাৰ্গ এনেকৈ জীয়াই থাকিব মানুহৰ মাজত যুগ যুগ ধৰি। প্ৰতিমূৰ্তি থাকিবই, মানুহে বনাবই। ইমান যিসকলে ভাল পাইছিলে জুবিন গাৰ্গক, সেইসকলে ভাল পায়, সেইসকলে নিৰ্মাণ কৰি যাব। জাষ্টিছ ফৰ জুবিন গাৰ্গ ডিজিটেলি আন্দোলন, আপুনি ভাবেনে? আপুনি বহুত বছৰ জুবিন গাৰ্গৰ লগত আছিলে, ন্যায় পোৱাটো কিমান চাওক, ন্যায় লৈ মোৰ অকণো সন্দেহ নাই। ন্যায় পাব আৰু পাবই লাগিব। জুবিন গাৰ্গৰ আচলতে জুবিন গাৰ্গৰ লগত কি হৈছিলে, কেনেকুৱা ধৰণৰ ষড়যন্ত্ৰ হ'ল, কোনে কৰিলে, সেই সময়খিনিত কি হ'ল, কেনেকৈ নাইকিয়া হ'ল, সেইটো গম পাবই লাগিব। আৰু তাৰ কাৰণে আমি যিকোনো পৰ্যায়লৈকে যাম। এইখিনিতে সামৰণি মাৰি থ'ব নোৱাৰে। সেইটো শক্তি কাৰো নাই পৃথিৱীত। অসমততো নাই, পৃথিৱীতে নাই। গতিকে জুবিন গাৰ্গে ন্যায় পাবই লাগিব। কি ঘটনাত জুবিন গাৰ্গৰ মৃত্যু হ'বলগীয়া হ'ল, কাৰ ষড়যন্ত্ৰ বলি হ'ল, সেইটো গম পাবই লাগিব। এতিয়া অলপ কেইদিনমান মনে মনে আছে বুলি ভাবিলে নহ'ব যে চব শেষ হৈ গৈছে। এইটো কিন্তু জুই জ্বলিয়ে থাকিব যুগ যুগ ধৰি। আৰু জুবিন গাৰ্গ আচলতে তেখেতসকলে জুবিন গাৰ্গক খুব ভাল পায়। এই জুবিন গাৰ্গৰ প্ৰতি যি ভাল পোৱা যি শ্ৰদ্ধা তাৰ প্ৰতিফলন এই মূৰ্তিটো আচলতে। আৰু কিশোৰ হাজৰিকা তেখেত নিজে এজন সমাজকৰ্মী, টুৰিজিমৰ কাৰণে বহুত কাম তেখেতে কৰিছে। পৰ্যটনৰ উন্নয়নৰ কাৰণে বিশ্বনাথ ঘাটতো বহুত কাম কৰিছে, আপোনালোকে সকলোৱে জানে। গতিকে তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু জুবিন গাৰ্গ এনেকৈ জীয়াই থাকিব মানুহৰ মাজত যুগ যুগ ধৰি। প্ৰতিমূৰ্তি থাকিবই, মানুহে বনাবই। ইমান যিসকলে ভাল পাইছিলে জুবিন গাৰ্গক, সেইসকলে ভাল পায়, সেইসকলে নিৰ্মাণ কৰি যাব। জাষ্টিছ ফৰ জুবিন গাৰ্গ ডিজিটেলি আন্দোলন, আপুনি ভাবেনে? আপুনি বহুত বছৰ জুবিন গাৰ্গৰ লগত আছিলে, ন্যায় পোৱাটো কিমান চাওক, ন্যায় লৈ মোৰ অকণো সন্দেহ নাই। ন্যায় পাব আৰু পাবই লাগিব। জুবিন গাৰ্গৰ আচলতে জুবিন গাৰ্গৰ লগত কি হৈছিলে, কেনেকুৱা ধৰণৰ ষড়যন্ত্ৰ হ'ল, কোনে কৰিলে, সেই সময়খিনিত কি হ'ল, কেনেকৈ নাইকিয়া হ'ল, সেইটো গম পাবই লাগিব। আৰু তাৰ কাৰণে আমি যিকোনো পৰ্যায়লৈকে যাম। এইখিনিতে সামৰণি মাৰি থ'ব নোৱাৰে। সেইটো শক্তি কাৰো নাই পৃথিৱীত। অসমততো নাই, পৃথিৱীতে নাই। গতিকে জুবিন গাৰ্গে ন্যায় পাবই লাগিব। কি ঘটনাত জুবিন গাৰ্গৰ মৃত্যু হ'বলগীয়া হ'ল, কাৰ ষড়যন্ত্ৰ বলি হ'ল, সেইটো গম পাবই লাগিব। এতিয়া অলপ কেইদিনমান মনে মনে আছে বুলি ভাবিলে নহ'ব যে চব শেষ হৈ গৈছে। এইটো কিন্তু জুই জ্বলিয়ে থাকিব যুগ যুগ ধৰি।